Hello everyone. So, আমি কি স্টার্ট পঢ়ি আছিলো? আমি পঢ়ি আছিলো কনডেনসেশন রিঅ্যাকশন অফ অ্যালডিহাইড কিটোন। তার ভিতৰত আমি স্টার্ট কৰিছিলো এলডল কনডেনসেশন। এলডল কনডেনসেশন স্টার্ট কৰিলো। এলডল কনডেনসেশন দুটা থাকে আমি পঢ়িলো। এটা আছিল সেলফ এলডল, এটা আছে ক্রস এলডল। ক্রস এলডল আমি আজি পঢ়িম। তাৰ লগতে এইটো বৰ্ডত এটা নাম লিখি থৈছো। মই আগতেই কৈছিলো যে কনডেনসেশন ৰিঅ্যাকশন বোৰ যথেষ্ট ইম্পৰ্টেন্ট, খুবেই ইম্পৰ্টেন্ট হয় আমাৰ কেমিস্ট্রি। Chemistry, industrial chemistry purpose, natural chemistry purpose. It is what tamoxifen এনেকুৱা আছে এটা product of aldol condensation. ঠিক আছে না? tamoxifen এর স্ট্রাকচারটা হলো ডাঙৰ মই এখানে নাই লিখা। এটো কাৰণে জনাব বিচাৰিছো তোমালোকক কি কৈছে ইন্টারেস্ট হয় এনেকুৱা ৰিঅ্যাকশন বোৰ প্ৰতি। tamoxifen it is a drug. It is used for the treatment of breast cancer. Yeah, breast cancer বোৰ যাৰ হয় তাহাঁতৰ কাৰণে এই ট্ৰিটমেন্টত এইটো ড্ৰাগ ব্যৱহাৰ কৰা হয় আৰু এই ড্ৰাগ যোনটো প্ৰিপাৰেচন কৰাৰ যোনটো মেথড এই মেথড কোনটো ফলো কৰে এলডল কনডেনসেশন। ডাঙৰ এটা প্ৰডাক্ট ডাঙৰ এটা কিটোন থাকিব, ডাঙৰ এটা এলডিহাইড থাকিব, বুজি পাইছেনে? তে তাৰ পৰা এইটো টেমক্সিফেন ইউজ। সো আমি স্টাৰ্ট কৰি আছো, এইটো কি বুলি কয় পটেন্ট এন্টি কেন্সাৰ বুলি কোৱা হয়। এতিয়া আমি কি পঢ়িছিলো? আমি পঢ়িছিলো যে এলডল কনডেনসেশন আৰু মই কৈছিলো যে এইখিনি কিহৰ অন্তৰ্গত কেমিস্ট্রি হয় ইনলেট কেমিস্ট্রি বুলি কোৱা হয়। গোটেইবোৰ কি হয় য'ত মাইনাস চাৰ্জ এটা থাকিব, মাইনাস চাৰ্জটো হয় এনেকৈ থাকিব or এইটো এনেকৈ দি এনেকৈ থাকিব। এটো কি হয় ইনলেট কেমিস্ট্রি বুলি কোৱা হয়। ইনলেট কেমিস্ট্রি অন্তৰ্গত এখিনি ৰিঅ্যাকশন, ঠিক আছে? আৰু ইয়াৰ জৰিয়তে কি হয় কাৰ্বন কাৰ্বন চেইন ফৰ্ম হয়। কাৰ্বন কাৰ্বন নিউ কাৰ্বন কাৰ্বন চেইন হয়। এলডলত আমি কি পাইছিলো এইটো এটা কেনেকুৱা হয় এলডলৰ মেইন প্ৰডাক্ট। এলডলৰ মেইন প্ৰডাক্ট কি আছিল বিটা হাইড্ৰক্সি কাৰ্বনিক কম্পাউণ্ড আছিল। কার্বনিক কম্পাউন্ড, ঠিক আছে? তাৰ পিছত দেন ডিহাইড্ৰেচন হয় কি আছিল আলফা বিটা আনস্যাচুৰেটেড এটা প্ৰডাক্ট এটা পাইছিল, হয় না? আলফা বিটা আনস্যাচুৰেটেড এটা কাৰ্বনিক প্ৰডাক্ট পাইছিল। এই ক্ষেত্ৰত তোমালোকক যদি দিয়ে এটো হয় আছে দুটামান ইয়াত ইম্পৰ্টেন্ট কথা ক'ব বিচাৰিছো। যিটো ইম্পৰ্টেন্ট হয় তোমালোকৰ এসিডিটিৰ লগতো কিছুমান ইম্পৰ্টেন্ট, সেইখিনি ইম্পৰ্টেন্ট কথা মই ক'ব বিচাৰিছো। ধৰি লোৱা তোমাক যদি এটা কম্পাউণ্ড দিছে, মই কিহৰ লগত ইম্পৰ্টেন্ট কথা ক'ব বিচাৰিছো এই ইনলেটৰ লগত জড়িত ইম্পৰ্টেন্ট কথা তোমাক ক'ব বিচাৰিছো। ধৰি লোৱা তোমালোকক এটা কিটো ফৰ্ম দিছে, কিটোৰ ফৰ্মৰ পৰা ইনল ফৰ্ম হ'ব নে নহ'ব সুধিব পাৰে, বা ইনল ফৰ্মৰ পৰা কিটোৰ ফৰ্ম হৈছে নে নাই সেইটো ক'ব পাৰে, বুজি পাইছেনে? তোমাক যদি এটা কম্পাউণ্ড দিয়ে ধৰি লোৱা ঠিক আছে, এইটো এটা কম্পাউণ্ড না 1 2 3 বিউটানল 2 বিউটানল। ইয়াৰ পৰা তোমাক যদি এইটো কি ফৰ্মত আছে কিটো ফৰ্মত আছে, কি ফৰ্মত আছে কিটো ফৰ্মত আছে। ইয়াৰ পৰা যদি এটা ইনল ফৰ্ম বনাও কি হয় এইটো এনেকৈ দিব লাগিব, ইনল ফৰ্ম বনাও সেইটো দিব লাগিব। তাৰ পিছত ইয়াসা এইটো কি হয় আলফা, এইটো কি হয় আলফা। দুটা আলফা আছে, আমি এটা যদি পাওঁ অকল এটা পাওঁ তেতিয়াহ'লে কি দিব লাগিব অকল এটা CH2 এনেকৈ পাওঁ, ঠিক আছে? আৰু এইটো কিটোনেল ফৰ্ম যেটো গঠন হৈছে এইবোৰৰ পৰা আমি কিটোনেল ফৰ্ম পাই আছো। ইয়াত OH এটা আহি পিছত এটাক কৰিছে আমি দেখি আছো। এলডলৰ পৰা কি হৈছে যোনটো এইটো ইনল ফৰ্ম হয়, ইনল ফৰ্মতকৈ সদায় কিটোৰ ফৰ্মটো বেছি ষ্টেবল। ইনল ফৰ্মতকৈ এই কিটো ফৰ্মটো সদায় বেছি ষ্টেবল। সৰি সিঙ্গেল এৰৰ হয় এইটো, বুজি পাইছেনে? সেইকাৰণে ৰিভাৰ্সিবল এইটো
দুইটা সিম্বল একেটাই কোৱা নাই, এফালে কমকে আছে আৰু এফালে বেছিকে আছে, মানে দ্যাট মিন্স এই কিটো ফৰ্মটো বেছি ষ্টেবল। কিয় বেছি ষ্টেবল? কাৰণ কিটো ফৰ্মতকে ইনল ফৰ্মত এই ডাবল বন্ড থাকে, এই CO2 ষ্ট্ৰং বন্ড হয়, CO2 ষ্ট্ৰং বন্ড হয়। দ্যাটছ ওয়াই এটো তোমালোকক মই যেতিয়া হাইব্ৰিডেশন পঢ়াইছিল তাত কোৱা আছিল, মোৰ পুৰণা ভিডিঅ' লেকচাৰবোৰত আছে, হাইব্ৰিডেশনত যেতিয়া পঢ়াইছিল আমি কাৰ্বনিলৰ, যে এইটো যে যদিও দেখা থাকে দুডাল ডাবল বন্ড আছে কিন্তু এইটো বেছি ষ্ট্ৰং হয়, যাৰ বাবে কিটো ফৰ্মৰ ৰিভাৰ্সিবল ৰিয়েকশন বেছিকে থাকে। আৰু ইনল ফৰ্মটো খুবেই কম পৰিমাণে গঠন হয় ৰিয়েকশনত, ঠিক আছে? ইনল ফৰ্মটো খুব কম পৰিমাণে গঠন হয় আৰু সেইবাবে আমাক খুব ষ্ট্ৰং এটা বেছ লাগিব, যাতে বেছিকে আমি ইনল ফৰ্মে লিখিব পাৰো। কম অলদো KOH NaOH এইবোৰ কিতাপত দিয়া আছে, এইবোৰ ষ্ট্ৰং হয়, তাতছেও বেছি ষ্ট্ৰং কিছুমান বেছ আছে। যেনেবা আজি মই কথা কম এটা বেছৰ কথা, যেনেবা LDA লিথিয়াম ডাই আইসোপ্ৰপাইল নামাই, তেনেকুৱা এটা ষ্ট্ৰং বেছ, ঠিক আছে? আমি এতিয়া কি কৈছে, তোমালোকক যদি এটা এনেকুৱা দুটামান প্ৰডাক্ট দিয়ে, তাৰ কিটো ফৰ্ম কেইটা, কিটো ফৰ্ম দিছে আৰু কি দিছে তোমালোকক, তাৰ সুধিব তোমাৰ এচিডিক হাইড্ৰোজেন কেইটা আছে, তেনেকৈ যদি কুৱেশ্যন এটা দিয়ে, এটা দিছে ইনল ফৰ্ম পসিবল মানে ইয়াৰ ইনল ফৰ্ম পসিবল মানে অফ কোৰ্স হ'ব, আলফা দুটা আছে, কেইটা ইনল ফৰ্ম পসিবল হ'ব, যদিও এটা হয় হাইড্ৰোজেন চাৰিটা আছে, পসিবল আৰু এচিডিক হাইড্ৰোজেন যদি কওঁ, এচিডিক হাইড্ৰোজেন মানে বেছে এক্সট্ৰাক্ট কৰিব পৰা যোনটো হাইড্ৰোজেন, ইয়াত যদি আমি লিখো এচিডিক হাইড্ৰোজেন, কেইটা থাকিব, চাৰিটা। ঠিক তেনেকৈ আৰু এটা মই তোমালোকক যদি দিওঁ CH2 CH3 CH2 okay, আছে নে এচিডিক আছে, কেইটা আছে ইয়াত, যোনটো ইয়াৰ লগত যোনটো জড়িত হৈ আছে এইটো এচিডিক হয়। টোটাল কেইটা আছে, পসিবল আছে, টোটাল কেইটা আছে এচিডিক হাইড্ৰোজেন, 5টা আছে, ঠিক আছে? এইবোৰ প্ৰশ্ন তোমালোকে পাব পাৰা আমি কেতিয়া পাব পাৰো, যেতিয়া আমি নিট বা JEE যোনটো হ'ব তাত আমি পাওঁ, এনেকুৱা কিছুমান কুৱেশ্যন থাকিব পাৰে। আজি পায় সৰুৰ পৰা এইবোৰ কুৱেশ্যন সুধিব লাগে, যাতে তোমালোকৰ চাই তোমালোকে কিমান জানা বস্তুটো কি কৈছে। নেক্সট আমি কি চাম, তোমাৰ ইয়াৰ পৰা পিকে এৰ ভ্যালুবোৰ কেনেকৈ ডিটাৰমাইন হয় এইটো চাইছো। আমি কি কৰিছিলো, পিকে কথাই কৰিছিলো, যাতে পিকে এৰ পৰা কেনেকৈ এচিডিটি ডিটাৰমাইন কৰা হয়, ঠিক আছে? পিকে টো বহুত ইম্পৰ্টেন্ট হয়, তোমালোকৰ আহি থাকিব পাৰে কুৱেশ্যনত। এতিয়া চোৱা, ইয়াত কেইটামান মই মলিকুল লিখি থৈছো ষ্ট্ৰাকচাৰ, য'ত এটাই কমন আছে, তাহাঁতে ইনলেট আয়ন ফৰ্ম কৰিব পাৰে, ঠিক আছে? ইনলেট আয়ন ফৰ্ম কৰিব পাৰে নে নোৱাৰে সেইটো চাব লাগিব, বিকজ হেৰি আছে ইয়াত আলফা হাইড্ৰোজেন আছে চবতে গোটেইকেইটা। ইয়াত আমাক যদি কয় হেৰি চাবলে, পিকে ভ্যালু চাবলে, তেতিয়াহ'লে পিকে ভ্যালু আটাইতকৈ কাৰ কম হ'ব বা কাৰ কম বেছি হ'ব, তেতিয়া আমি কি চাব লাগিব, কোনটোৱে বেছ এক্সট্ৰাক্ট, বেছে পটককৈ কোনটো এক্সট্ৰাকচন কৰিব পাৰে সেইটো চাব লাগিব, তাৰ ওপৰত পিকে ভ্যালু হয়। এই গোটেইকেইটা ভ্যালুৰ ওপৰত নিৰ্ভৰ কৰি, গোটেইকেইটা মলিকুলৰ ওপৰত নিৰ্ভৰ কৰি আমি যদি চাওঁ আটাইতকৈ কোনটো পিকে ভ্যালু কাৰ আটাইতকৈ কম হ'ব, পিকে ভ্যালু হৈছে ইনভাৰ্সলি প্ৰপৰ্শনেল টু এচিডিটি, ঠিক আছে? ইনভাৰ্সলি প্ৰপৰ্শনেল টু এচিডিটি মানে ইয়াত যিমানেই কম হ'ব, লো যিমানে হ'ব, এচিডিটি বাঢ়ি যাব, এচিডিটি কি হ'ব, বাঢ়ি যাব, কাৰণ তাহাঁতি একে নহয় বস্তুটো, ইনভাৰ্স হৈ আছে না, এচিডিটি বাঢ়ি যাব। হাই হলে এচিডিটি লো, ঠিক আছে? এটাই কনসেপ্ট। ইয়াত চোৱা
এই গোটেইকেইটাৰ ভিতৰত আটাইতকৈ বেছি পিকে কাৰ হ'ব যদি আমি কাৰ্বক্সিলিক এসিডটো লওঁ ইয়াৰ আটাইতকৈ বেছি হ'ব হাইয়েস্ট এসিডিটি আটাইতকৈ হ'ব পিকে আটাইতকৈ কম হ'ব পিকে এৰাউণ্ড তোমাৰ কিমান থাকিব 5-6 মান থাকিব ঠিক আছে দেন আহিব তোমাৰ এইফালে এলকহলটো পিকে ভ্যালুটো কম হ'ব 16 মান হ'ব 16 মান হ'ব তাৰ পিছত আহিব নেক্সট ইহঁতৰ ভিতৰত আহিব এইটো around 17 মান বহুত ক্লোজ হয় হিন্দুটা ঠিক আছে কেতিয়াবা এলকহলতকৈ ইয়াৰ বেছিও হ'ব পাৰে যদি ইয়াত আৰু এটা গ্ৰুপ থাকে কিবা ইলেক্ট্ৰনত বুজি পাইছে নে ইয়াৰ লগত আৰু এটা ইলেক্ট্ৰন গ্ৰুপ থাকিলে এইটো আৰু পুল কৰিব ঠিক আছে নেক্সট এতিয়া চোৱা ইহঁত দুটাৰ ভিতৰত কোনটো ডাঙৰ হ'ব ইহঁত দুটাৰ ভিতৰত এইটোৰ পিকে ভ্যালু কম হ'ব চিয়ানাইড কাৰণ এইটো ইলেক্ট্ৰোনেগেটিভ গ্ৰুপ হয় খুব এটা ষ্ট্ৰং বেস হিচাপে কাম কৰিব পাৰে বা ষ্ট্ৰং নিউক্লিওফাইল হিচাপে কাম কৰিব পাৰে আমি পাইছো এডিশন অফ HCN ঠিক আছে আৰু ইয়াত কিয় কম হ'ল ইয়াত পিকে ভ্যালুটো ইয়াতছে কিয় বাঢ়িলে ইয়াত যদি আমি কওঁ ইয়াত 20 মান পাই যাম ইয়াত 19 মান পাম তেনেকুৱা কিবা এটা ৰেঞ্জ থাকিব আৰু আটাইতকৈ গোটেইকেইটাৰ ভিতৰত ইহঁতৰ কেইটাৰ ভিতৰত নেক্সট আহিব ইয়াত লো হ'ব বস্তুটো ঠিক আছে একুৱেট মই সেইটো পাহৰিছো ইয়াত কি হ'ব যদি ইয়াত এইটো গ্ৰুপ আছে OR গ্ৰুপটো আছে এই OR টোৱে কি কৰিব OR টোৱে লোন পেয়াৰ আছে নে এই লোন পেয়াৰখিনি দি পেলাই প্লাছ N ইফেক্ট দি কি দেখায় প্লাছ N ইফেক্ট দিছাব মানে ইয়াত ডাবল বন্ড কেৰেক্টাৰ এটা জেনেৰেট দিবই বুজি পাইছে নে তাৰ ফলত এই বন্ডাল ইমান পটককে নাটানিব কাৰণ ইটো মেইন কনসেপ্টটো কি আছে কাৰ্বনিলৰ এটা এই কাৰ্বনিলৰ এইটো টানি থাকে কাৰ্বনিলৰ এটা বন্ড টানে যাৰ ফলত পি ইয়াৰ পৰা কাৰ্বন হাইড্ৰোজেনৰ বন্ডালৰ পৰা টানিব যাৰ ফলত এটা উইক হৈ যায় আৰু OH এটো এক্সট্ৰেক্ট কৰি লয় এটো মেইন কনসেপ্ট আছিল ঠিক আছে ইয়াত চোৱা ইয়াত এইটো OR গ্ৰুপে অলপ দি থাকে কাৰণে মানে প্লাছ M ইফেক্টৰ জৰিয়তে কি থাকিব ইলেক্ট্ৰন দি থাকিব যাতে ইমান ফিল নকৰে সেইকাৰণে এইটো কম পিকে ভ্যালুটো ইয়াৰ বেছি হয় আৰু কম এইটো ইলেক্ট্ৰোফিলিক হ'ব ঠিক আছে এইটো অৰ্ডাৰ আটাইতকৈ বেছি কাৰণ হ'ব তেন্তে কাৰ্বক্সিলিক এসিড এলকহল দেন এইটো বিটা কিটো এস্টাৰ এইটো ডাইকিটোন হয় বিটা কিটো এস্টাৰ মানে কি বিটা পজিশনত কিটা থাকিব C2H5 ঠিক আছে ইয়াত চাবা বিটা কিটো এস্টাৰ এইটো খুব বেছি পিকে ভ্যালু ইয়াৰ লো হয় পিকে ভ্যালু ইয়াৰ লো ঠিক আছে পিকে ভ্যালু লো এইটো নিচিনা ইয়াতো কিন্তু কাৰ্বনিল গ্ৰুপ দুটা আছে যে কাৰ্বনিল গ্ৰুপ দুটা আছে লগতে এইটো টানিব যদি বাট প্লাছ এম ইফেক্টে কাম কৰে কিন্তু তথাপি ইয়াৰ পিকে ভ্যালুটো কম হ'ব আৰু ই এসিডিক ষ্ট্ৰেংথ দেখুৱায় ইনলেটৰ পৰা আমি আৰম্ভ কৰি কোড পালো দেখিছানে পিকে 8 পালো ঠিক আছে পিকে মানে কি এসিডিক ষ্ট্ৰেংথটো পাইছে ঠিক আছে বুজি পাইছা আৰু এটা বস্তু তোমাৰ থাকিলে ইনলেটত টাৰচাৰি এমাইড গ্ৰুপ তাতে কি কৰিব পাৰে ইনলেট আয়ন ফৰ্ম কৰিব পাৰে টাৰচাৰি এমাইড গ্ৰুপ এন এইটো টাৰচাৰি এমাইড বুজি পাইছা নে ইহঁতে কি কৰিব পাৰে এমাইড মানে এইটো এই গ্ৰুপটো ইহঁতে কি কৰিব পাৰে ইনলাইজেশ্যন কৰিব পাৰে ইয়াৰ পৰা হাইড্ৰোজেন এক্সট্ৰেক্ট কৰিব দিছে এইবোৰ কথা কৈছো ইনলেট কেমিষ্ট্ৰি অন্তৰ্গতত পৰে আৰু এই পাৰ্টটোত এটা সৰু টপিক থাকিব তোমালোকৰ এক্সামত আহিব পাৰে নিট বা জেডব্লিউ যিকোনো আহিব পাৰে এসিডিক ষ্ট্ৰেংথ ওলোৱা সেইটো মই যিমান পাৰো বুজাব ট্ৰাই কৰিছো নেক্সট আমি কি এতিয়া কি চাম ক্ৰছ এল্ডল কনডেনসেচন চাম ক্ৰছ এল্ডলটো কি হ'ব আগৰ কি আছিলে দুইটা একে আছিলে ক্ৰছ এল্ডল ক্ৰছ এল্ডল আগৰ কি আছিলে দুইটা এক সেম সেলফ এল্ডল আছিলে সেম এলডিহাইড বা সেম কিটোন আছিলে ঠিক আছে ইয়াত যদি এটা আমি এটো ললো ঠিক আছে
নেক্সট যদি বেলেগ এটা আমি লওঁ হয় এলডিহাইড ল'ব পাৰো বা কিটন ল'ব পাৰো তেতিয়ানো প্ৰডাক্টটো কি হয় বুজি পাইছেনে তেতিয়ানো প্ৰডাক্টটো কি হয় ইয়াত যদি এটো ইথানেল লৈছো এটা যদি প্ৰপানেল লৈ লওঁ আমি প্ৰপানেল লৈ লওঁ তেতিয়া কি হ'ব পাৰে ইন প্ৰেজেন্স অফ সেম আছে কন্ডিশন বেস সেম আছে H2O আছে ঠিক আছে ইয়াত কিন্তু এই ৰিঅ্যাকশনটো ক্রস এলডল ৰিঅ্যাকশনটোৰ সিনথেটিক এপ্লিকেশন বহুত কম বুজি পাইছানে সিনথেটিক এপ্লিকেশন মানে মই যেনেকৈ দেখালো আমি এটো যোনটো ব্ৰেস এন্টি ক্যান্সাৰৰ যেটো দেখাইছিলো প্ৰথমতে ট্যাক্সোফিমিন কিমান আছে নামটো ট্যাক্সোফিমিন নাকি আছিল নামটো এন্টি ব্ৰেস কেঞ্চাৰ টেকনলজি প্ৰয়োগ কৰিছিলো যে তেনেকুৱা মানে এটো এই ৰিঅ্যাকশনৰ পৰা তেনেকুৱা আমি প্ৰডাক্ট বনাব নোৱাৰো দিগদাৰ হয় কাৰণ প্ৰডাক্ট অকল এটা নবনে এলডা প্ৰডাক্ট না চাৰিটা প্ৰডাক্ট চাৰিটা প্ৰডাক্ট পাম কিয় চাৰিটা প্ৰডাক্ট পাম হেতু চোৱা এই দুটা আছে নতৰ প্ৰত্যেকৰে পৰা এটা এটা কি হ'ব পাৰে সবেই দুটা ইনলেট আয়ন গঠন কৰিব পাৰে মই কি কৈছো ইনলেট আয়ন গঠন কৰিব পাৰে হেতু কথা কৈছো ইনলেট আয়ন গঠন কৰিব নেক্সট ইউ কৰিব এটা ইনলেট আয়ন গঠন ঠিক আছে এতিয়া চোৱা তো এজটো হাইড্রোজাইজ এতিয়া বেলেগ বেলেগ ক্রস এন্ডল হয় এতিয়া কি হয় কার্বনাইট ইউ ফর্ম কৰিব বুজি পাইছে না নিউক্লিওফাইল দুটা ফর্ম কৰিব এতিয়া নেক্সট তাহাতৰ ৰিঅ্যাকশনটো কেনেকৈ হ'ব ইতে কি কৰিব নিজে সেলফ কনডেনসেশন হ'ব পাৰে নিজৰ মলিকুলৰ লগত সেলফ কনডেনসেশন হ'ব পাৰে বা যোনটো এআৰ আছে এইটো লগতো ক্রস কনডেনসেশন হ'ব পাৰে হ'ব পাৰে নেক্সট ই হ'ব পাৰে আকৌ সিন ক্রস হলে কাৰ লগত হ'ব ইয়াৰ ইথেনলৰ ক্রস হ'ল সেম হলে নিজৰ লগত CH2 এতিয়া এটা কি মানে ট্ৰিক হিচাপে নহয় এটা এই জাস্ট এটা সিম্পল ওয়ে অফ ৰিপ্ৰেজেন্টেশন দেখা গৈছে যে প্ৰডাক্টকে তোমালোকে প্ৰডাক্টটো প্ৰেডিক্ট কৰিব পৰা কেনেকৈ প্ৰডাক্টটো প্ৰেডিক্ট কৰিবা ষ্টাৰ্টিং সদায় কোটা কৰিবা ষ্টাৰ্টিং সদায় যোনটো আছে এটো পৰা কৰিবা যাৰটা মানে কাৰ্বন নাই প্ৰডিউচন নাই তাৰপা কৰিবা তাৰ পিছত এফালে কি দিবা OH দি দিবা OH CH2 কাৰ্বনাইট যত ফৰ্ম হৈছে যত নিউক্লিওফাইল ফৰ্ম হৈছে কাৰ্বনাইট মানে এটো ইনলেট ফৰ্ম হ'ব যোনটো তাত চাবা মাইনাস থাকিব আৰু তাৰ এটো কাৰ্বনিল ভাবে থাকিব তাত OH নাই এটা কাৰ্বনিলেট থাকিব এটা OH থাকিব বুজি পাইছা না এটা সাবস্ট্ৰেটৰ এটা কাৰ্বনিল হিচাপে থাকিব ইটো কি থাকিব OH হিচাপে থাকিব আৰু পজিশনটো 1 2 3 পজিশন থাকিব ইয়াৰ কি চেঞ্জ হ'ব অকল হাইড্ৰক্সিল গ্ৰুপটো আহিব কোনটো পজিশনত আহিব ইয়াৰ যোনটো কাৰ্বনিল আছে হেতু কেনেকুৱা হৈ যাব OH হৈ যাব আৰু H আছে আৰু ইফালে CH2 এড হৈ যাব ঠিক আছে ঠিক কেনেকৈ আমি এটো প্ৰডাক্ট পাব পাৰো এটো প্ৰডাক্টটো পাম আমি কেনেকৈ CH3C OH আহিব হেতু OH then CH হ'ব ইয়াত এটাক কৰিব ইয়াত নহয় ইয়াত এটাক কৰিব CH3 নেকে দেখাইছে then এটো ওপৰলৈ থাকিব বুজি পাইছানে 1 3 পজিশন নেগেটিভ আমি প্ৰডাক্টবোৰ আমি তেনেকৈ ফৰ্ম কৰিম যদি আমি ক্রস এলডল কনডেনসেশন তুলত কেটা প্ৰডাক্ট হলে বুলি কৈছে চাৰিটা প্ৰডাক্ট হলে আৰু এইটো ৰিঅ্যাকশন কি হয় খুবে সিনথেটিক ম্যাটেৰিয়েল ইউজ কৰা নহয় খুবে টান হয় কাৰণ প্ৰডাক্টবোৰ এটা প্ৰডাক্ট নহয় যে চাৰিটা প্ৰডাক্ট হয় আৰু যেতিয়া কি হয় ইয়াত এটা ক্রস এলডল প্ৰটেকচনৰ এটা ইম্পৰ্টেন্ট কথা হ'ল যেতিয়া আমি মই কলো LDA আমি ইউজ কৰিম যেতিয়া LDA হৈছে এটা ষ্ট্ৰং বেস কি হয় এটা ষ্ট্ৰং বেস গতে কৈছিলো LDA এটা ষ্ট্ৰং বেস হয় কি হয় OH পটাছিয়াম হাইড্ৰক্সাইড সোডিয়াম হাইড্ৰক্সাইড যদি আমি ইউজ কৰো কিন্তু LDA হৈছে বহুত এটা ষ্ট্ৰং নন নিউক্লিওফিলিক বেস কি হৈছে নন নিউক্লিওফিলিক মানে কি
নিউক্লিওফাইল হিচাপে কেতিয়াও কাম কৰিব নোৱাৰে সদায় বেস হিচাপে কাম কৰিব নিউক্লিওফাইল আৰু বেসৰ মাজত পাৰ্থক্য কিছুমান আছে ঠিক আছে বুজি পাইছেনে যদিও তাহাঁতি একে কিন্তু তাহাঁতি পৃথক তাহাঁতৰ নেচাৰটো অলপ পৃথক ফাংচন কৰা নেচাৰটো তাহাঁতৰ অলপ পৃথক হয় নন নিউক্লিওফিলিক বেস কাৰণ কেলে তাহাঁতৰ সাইজটো ডাঙৰ হয় এলডি কি কৈছিল নামটো লিথিয়াম ডাই আইসোপ্ৰপাইল এমাইড লিথিয়াম ডাই আইসোপ্ৰপাইল ই কি কৰিব ক্ৰছ এডল কনভেনশনৰ ইয়াৰ ইউজটো কেনেকুৱা যেতিয়া আমি ক্ৰছ এডল কৰিছিল দুটা বেলেগ বেলেগ লৈছিল মানে বেলেগ বেলেগ লৈছিল ধৰি লও এক লৈছো আমি এটা ঠিক আছে ইয়াত আলফা হাইড্ৰোজেন আছে ইয়াতো ই যেনিবা প্ৰপাইনেলৰ লগত ৰিএকচন কৰিছে কিহৰ লগত প্ৰপাইনেলৰ লগত in presence of base ঠিক আছে আৰু ওয়াটাৰটো লাগে আৰু মেকআপ কৰিবলৈ এতিয়া ইয়াত কি হ'ব এলডিএ কি কৰিব এই এলডিএ অকল ইয়াৰহে ইনলেট বা ইয়াৰহে ইনলেট আইন ফৰ্ম কৰিব বুজি পাইছেনে এলডিএ অকল এটা বস্তুহে ইনলেট আইন ফৰ্ম কৰিব যোনটো প্ৰথমতে ৰিএকচনত দিয়া হয় প্ৰথমতে কি কৰি যোনটো ৰিএকচনত প্ৰথমতে দিয়া হয় এলডিএ প্ৰথমতে আমি কি কৰিলো ৰিএকচনত দিলো ধৰিলা ইয়াকে দিলো যেটা ইয়াক দিলো প্ৰথম এলডিএ লগত আমি এটো মিক্স কৰিছো এতিয়া কি কৰিব ই আৰু এলডিএ টো কি কৰিব যোনটো ইনডাৰ্ট নহয় এটো হাইড্ৰোজেন হে এক্সট্ৰেক্ট কৰিব ইনডাৰ্ট যোনটো নহয় ইনডাৰ্টনেস কি যোনটো লুকাই নাথাকে ইয়াত চোৱা CH3 টো এটা ডাঙৰ গ্ৰুপ হয় প্লাছ I গ্ৰুপ আৰু এলডিএ টো হৈছে এটা ডাঙৰ গ্ৰুপ লিথিয়াম ডাই আইসোপ্ৰপাইল নহয় বুজি পাইছেনে কিন্তু ইয়াত দুটা ডাঙৰ আইসোপ্ৰপাইল গ্ৰুপ থাকিব সেইকাৰণে কি কৰিব ইহঁত দুটা ইকুৱেশ্যনটো অহাটো নিবিচাৰে তাৰ বাবে ইয়াত যোনটো H আছে সেই H টো এলডিএ নলব এলডিএ কোনটো H লব H মানে কোনটো প্ৰটন এক্সট্ৰেক্ট কৰিব এইটো প্ৰটন ইহঁত দুটাৰ ভিতৰত কোনবা এটা প্ৰটন এক্সট্ৰেক্ট কৰিব ই এনেকৈ যাবগৈ যাৰ ফলত এটা মাইনাস চাৰ্জ জেনেৰেট হ'ব আৰু বুজি পাইছেনে এখানে এটাকে কোৱা হয় নন নিউক্লিওফিলিক বেস হিচাপে ইউজ কৰা হয় নন নিউক্লিওফিলিক বেস হিচাপে ইউজ কৰা হয় বুজি পাইছে কথাটো এতিয়া ই কি কৰিব ই ফাৰ্দাৰ ৰিএকচন কাৰ লগত কৰিব তেতিয়া নেক্সট স্টেপত ইয়াত কৰিছিল দেন নেক্সট স্টেপ নেক্সট স্টেপত আমি এড কৰিছো ফাৰ্স্ট স্টেপত আমি এলডিআৰ লগত এটোহে যোগ কৰিছো বুজি পাইছানে এলডিআৰ এটা বেস হিচাপে কাম কৰিছে যত ইনডাইৰেক্ট নথকা মানে পটককে ঢুকি পোৱা হাইড্ৰোজেনটো এক্সট্ৰেক্ট কৰিলে এক্সট্ৰেক্ট কৰাৰ লগে লগে কি হ'ল নেক্সট স্টেপত কি কৰিব বেলেগ এটা আমি এটো কাৰ্বনিক এড কৰিছো কাৰ্বনিক এড কৰাৰ আগৰ নিচিনা আমি এটা কি পাম 1,3 পজিশনত এটা হাইড্ৰক্সি কাৰ্বনিক প্ৰডাক্ট পাম বুজি পাইছে কথাটো আৰু এটা কথা এই এলডিএ কি ইম্পৰ্টেন্ট হয় এলডিএ কি কৰিব যিমানটা মলিকুল আছে আমি কি হয় CH3 COO CH3 ইয়াৰ পৰা যোনটো আমি ইনল ফৰ্ম পাওঁ খুব কম 40 to 30% হে আমি ইনল ফৰ্ম পাওঁ বাকিখিনি কি পাৰ্সেন্ট হিচাপে থাকিব কিটো ফৰ্ম হিচাপে থাকে মই কৈছো কিটো ফৰ্ম হিচাপে থাকিব কিটো ফৰ্ম হিচাপে থকাৰ মানে কি হয় ধৰি লোৱা 1 লাখটা মলিকুল আছে 1 লাখটা মলিকুল কিটন আছে তাৰ ভিতৰত কিমান 10 বা 5000 মলিকুলহে ইনল ফৰ্ম কিন্তু ইয়াৰ ক্ষেত্ৰত নহয় এলডিএ যেতিয়া আমি ইউজ কৰিম এলডিএ যিমানটা আছে মলিকুল যিমানটা কিটন মলিকুল থাকিব গোটেইকেইটা কি কৰিব ইনলেট বা ইনল ফৰ্মলৈ লৈ যাব এক্সট্ৰেক্ট কৰি বুজি পাইছানে সেইকাৰণে এই এলডিএ টো খুব ষ্ট্ৰং হিচাপে লোৱা হয় বেসিক্যালি কনডেনসেশন ৰিএকচন বোৰ এলডল টাইপত এলডিএ হে ইউজ কৰা নেক্সট স্টেপত ইয়াৰ লগত এড কৰিবা আৰু প্ৰডাক্ট ফৰ্ম হ'ব এটা লাষ্ট আছে আৰু কি হৈছে সেলফ পালো ক্ৰছত এটা ইম্পৰ্টেন্ট কথা কলো আৰু এটা ইম্পৰ্টেন্ট কথা আছে ক্ৰছ এডালটেশনৰ যেতিয়া such base catalyzed cross sectional reaction between aromatic aldehyde and aliphatic aldehyde or ketone is called Claisen-Schmidt condensation. Yes sir, Claisen-Schmidt condensation. Claisen-Schmidt condensation কি হ'ব এটা aromatic aldehyde যেতিয়া
এৰোমেটিক এলডিহাইডে যেতিয়া কি কৰিব এলিফেটিক এলডিহাইড বা কিটনৰ লগত ৰিএকচন কৰিব ক্ৰছত যেতিয়া ৰিএকচন কৰিব এটা এটা কিটন বা between aromatic aldehyde to সদায় কি দিব লাগিব aromatic কি দিব লাগিব ইয়াত মই কি দিছো ইয়াত এটা আলফা হাইড্ৰোজেন নথকা এটা aldehyde দিছো বা আলফা হাইড্ৰোজেন থকা যদি এটা লওঁ আলফা হাইড্ৰোজেন থকা যদি এটা লওঁ তেতিয়া হ'ব পাৰে বুজি পাইছেনে আলফা হাইড্ৰোজেন থকা এটা তেনেকুৱা এটা আমি লৈছো এলো বুজি পাইছেনে এনেকুৱা এটা aldehyde লওঁ যিকোনো এটা এৰোমেটিক এলডিহাইড যেতিয়া এলিফেটিক এলডিহাইড বা কিটনৰ লগত ৰিএকচন কৰি এলডল প্ৰডাক্ট ফৰ্ম কৰিব এতিকে নাম কি হয় ক্লেজেন্স স্কিনডিড কনডেনসেশন আৰু প্ৰডাক্টটো সবে জানো আমি প্ৰডাক্টটো কি ফৰ্ম হ'ব সেইটো পাৰিবানে এই ক্লেজেন্স স্কিনডিড কনডেনসেশনত এটাই হ'ল ক্লেজেন্স স্কিনডিড কনডেনসেশনত ইয়াত যোনটো ইনলেট ফৰ্ম হ'ব ইনলেট যোনটো ফৰ্ম হ'ব ইনলেট ফৰ্মটো এই সদায় এলিফেটিক টুটা বেছিকে হয় বুজি পাইছেনে এলিফেটিক টুটা বেছিকে হয় কাৰণ কেলে বিকজ অফ প্লাস এম ইফেক্ট অফ বেনজিন ৰিঙে প্লাস এম ইফেক্ট দিব বুজি পাইছেনে তাৰ ফলত ই ইলেক্ট্ৰফিলিক বেছিকে নহয় এইকেইটাহে বেছি ইলেক্ট্ৰফিলিক সদায় মই কৈছে প্লাস এম টু আই কৈ ডাঙৰ হয় সেইকাৰণে এইটো ইলেক্ট্ৰফিলিক হ'ব যাৰ ফলত CH2 এনেকে নেক্সট কাৰ লগত ৰিএকচন কৰিব তোমাৰ যোনটো ৰিএকচন কৰিব ইয়াত তাৰ ফলত কি হ'ব नेक्स्ट प्रोटॉन লৈ লব হাইড্ৰোজেন আকৌ H পৰা OH মাইনাস পৰা এক্সট্ৰেক্ট কৰি দিলে আৰু এটা হিট কৰিলে কি পাম এটা হিট কৰিলে এটা কি পাম আলফা বিটা আনসেচুৰেট আমি পাম এটা প্ৰডাক্ট এটা পাম এটো কি হ'ব প্ৰডাক্টৰ নাম আমি কি ক'ব পাৰো যদি ইয়াত ইথানল ইউজ কৰো ইথানল ইউজ কৰিলে হেতু প্ৰডাক্ট পাম আমি মানে এইটো যদি আমি ইথানল ইউজ কৰো হেতু ইয়াত এটা প্ৰপানল আছে যদি আমি ইথানল ইউজ কৰো তেতিয়া প্ৰডাক্টটো আমি কি পাম সিনামেলডিহাইড পাম বুজি পাইছেনে সিনামেলডিহাইড পাম তারপর আছে হেতু কথাই কি ইম্পর্টেন্ট কৰিব লাগে ৰিএকচনটো কোনে প্ৰথম স্টাৰ্ট কৰিব বেস মানে বেসে কোপা ইনলে ট্ৰানজিশন কৰিব এইটো এলিফেটিক টুপা কৰিব কাৰণ কেলে এৰোমেটিকৰ ৰিংটোৰ বাবে প্লাস এম ইফেক্টটো থাকিব এই প্লাস এম ইফেক্টটো আই গ্ৰুপতকে ডাঙৰ হোৱাবে এইটো কম ইলেক্ট্ৰফিলিক কৰিব এইবোৰ আতৰ ভিডিঅ'ৰ ওপৰত দিয়া আছে বুজি নাপালে চাই লবা ৰিভাৰ্স কৰি Last aldol condensation নাম হৈছে intramolecular aldol condensation reaction intra মানে এটা মলিকুলাৰ ভিতৰতে যেতিয়া বেলেগ এটা মলিকুলাৰ এটেক নহয় যেতিয়া মলিকুলটোৰ নিজৰ মাজতে তাহাঁতৰ কনডেনসেশন ৰিএকচন হয় জি পাইছানে এটো হৈছে aldol condensation আৰু এই aldol condensation ৰিএকচনত কি উৎপন্ন হ'ব প্ৰডাক্টটো কি হ'ব এটা 5 বা 6 মেম্বাৰ ৰিং ফৰ্ম কৰিব 5 বা 6 মেম্বাৰ ৰিং ইয়াৰ স্পেশালাইজেশন এই ইন্ট্রামলিকুলার এলডল কনডেনসেশনৰ স্পেশালাইজেশন কি হৈছে 5 মেম্বাৰ এটা ৰিং ফৰ্ম কৰিব আৰু এই ইন্ট্রামলিকুলাৰ এলডল ক'বলৈ হলে কি হ'ব লাগিব 15 or 16 পজিশনত থাকিব লাগিব তাহাঁতি দুটা কাৰ্বনিল গ্ৰুপ 15 বা 16 পজিশনত থাকিব লাগিব বুজি পাইছেনে হয় এটো কিটন হ'ব পাৰে এলডিহাইড হ'ব পাৰে বুজি পাইছে কথাটো কিটন এলডিহাইড দুইটা পজিশনটো কি হ'ব লাগিব 15 ধৰিলে এটা एग्जांपल দিছো মই 1 2 3 এটো চোৱা ইয়াত এতিয়া 16 পজিশনত তাহাঁতি দুটা আছে নে নাই 16 পজিশনত 1 2 3 এটা স্পেশাল নাম আছে নামটো মই পাহৰিছো 16 পজিশন আছে দুটা এলডিহাইড और আমি কি পাব পাৰো One, two, three, four, five,
6 এই দুটা পজিশনটো চোৱা 1 5 ত আছে 1 6 ত আছে ইহঁত দুটাই কি কৰিব ইন্ট্ৰামলিকুলাৰ এলডোল কনডেনসেচন দেখাব বুজি পাইছা ইন্ট্ৰামলিকুলাৰ এলডোল কনডেনসেচন দেখাব ইয়াতো একেই পজিশনটো বস্তুটো এটা বেসিক কন্ডিশন লাগিব বেসিক কন্ডিশনত কি কৰিব ইহঁতি হাইড্ৰোজেন এক্সট্ৰাকচন হ'ব হাইড্ৰোজেন এক্সট্ৰাকচন হয় যিকোনো এটা পজিশনৰ পৰা হাইড্ৰোজেন এক্সট্ৰাকচন হ'ব এক্সট্ৰাকচন হয় কি কৰিব নালি প্ৰডাক্ট এটা ফৰ্ম কৰিব মই এইটো দেখাইছো CHO then to attack কৰিব এইটো গৈ এটেক কৰিছে যাৰ ফলত এইটো বন বনিছে O2 ফালে গ'ল H2 ফালে গ'ল কি হ'ব বস্তুটো কি হ'ব 1 2 3 পজিশনত এটা এলকহল 8 OH আহি যাব যেটো আমি OH টো কেনে যাব ডাইৰেক্ট হেৰি পাই এক্সট্ৰাক্ট কৰিব হয় ওয়াটাৰ এটা এক্সট্ৰাক্ট কৰিব নহলে যিকোনো এটা সলভেন্ট আনিব নহলে যদি ইথানল সলভেন্ট এটা ইউজ কৰিব বুজি পাইছে কথাটো 1 2 3 পজিশনত কি হৈছে হেৰি ফৰ্ম হৈছে হাইড্ৰক্সিল গ্ৰুপ ফৰ্ম হৈছে আৰু নেক্সট যদি আমি ডিহাইড্ৰেচন কৰো কি হ'ব ওয়াটাৰ ওলাই যাব ওয়াটাৰ কোৰ পৰা ওলাব এই H2 পৰা ওয়াটাৰ ওলাব কাৰ্বনিলৰ ওচৰত থকা H2 পৰা ওয়াটাৰ ওলাব আৰু এই ওয়াটাৰ ওলাই যাব যাৰ ফলত কি হ'ব -H2O দেন কি পাম আমি এটা ডাবল বন্ড ইয়াত ডাবল বন্ড পাম ঠিক আছে H2 কোৰ পৰা ওলাইছে কাৰ্বনিলৰ লগত যোনটো এটাচ হৈ আছে ডাইৰেক্টলি এটাচ হৈ আছে কাৰ্বনিলৰ তাৰ পৰা H ওলাব আৰু ইয়াৰ পৰা OH ওলাব যাৰ ফলত আমি এইটো পাম ঠিক আছে আলটিমেট প্ৰডাক্টটো কেনেকুৱা হৈ যাব পাৰে এটা ৰিং ফৰ্ম হৈ যাব পাৰে 5 মেম্বাৰ এটা ৰিং 5 মেম্বাৰ এটা ৰিং হৈ যাব পাৰে CH2 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 এইটো যদি আমি লিখো CH2 আলটিমেট প্ৰডাক্ট লিখিছো CH ডাবল বন্ড ঠিক আছে এলডোল এটো ইন্ট্ৰামলিকুলাৰ এলডোল কনডেনসেচন ঠিক আছে থ্যাংক ইউ